কোনোবাই যদি আমাক এই আসাম নাও চেনেলৰ পৰা ভিডিঅ'টো চাই কিনে আহা বুলি কয় ইয়াতে তো আমি স্পেচিয়েলি 10% এটা এক্সট্ৰা ডিছকাউণ্ট দিম আপোনালোকে চাই আছে আসাম নাও আপোনালোকে চাই আছে আসাম নাও আজি আমি হাউলি বজাৰৰ মাজমজিয়াত উপস্থিত হৈছোঁ এটা বিশেষ বিষয় লৈ মনত অদম্য ইচ্ছা আৰু একাগ্ৰতা থাকিলে কেনেকৈ যিকোনো কাম কৰি নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেইটো দেখাবলৈ আমি আজি উপস্থিত হৈছোঁ এয়া দ্য ৰেড চিলি এই দ্য ৰেড চিলি হ'ল দুজনী শিক্ষিত যুৱতীৰ কথা দুজনী বাই ভনী হয় এগৰাকীৰ নাম জিনা আৰু আনগৰাকীৰ নাম হ'ল নিহা আমি এতিয়া যাম জিনাৰ ওচৰলৈ আমি তেখেতক সুধিম তেখেতে এইটো কৰাৰ কাৰণে কাৰ পৰা উৎসাহ পালে বা কি কাৰণে তেখেতে এইটো কৰিব লগা হ'ল আমি জিনাৰ পৰা সেই বিষয়ে জানিম হয় মানে আমি দুজনী এইটো ষ্টাৰ্ট কৰিলোঁ আমি দুজনী মানে মেইন কৰি তাই বহুত ৰান্ধি ভাল পায় আগৰ পৰাই সৰুৰ পৰাই ভাল পাইছিলে তো তাই ভাবিলে তাই যে মাষ্টাৰ্ছ কৰি আছে বাট হ'লেও ভাবিলে যে আইডলৰ পৰাই যিহেতু মাষ্টাৰ্ছ কৰি আছোঁ ঘৰৰ পৰা পঢ়ি কিনে দি আছোঁ তো আমি নিজে এটা ট্ৰাই কৰোঁ এনেকৈ তো আমিও ভাবিলোঁ তাইৰ মানে উৎসাহটো চাই যে ঠিক আছে হেল্প কৰিব লাগে আমিও কৰিলোঁ তো সেইকাৰণে আমিও জইন কৰিলোঁ পিছত আমি দুটাই লগ হৈ কিনে এইটো হয় ইতিমধ্যে জিনাই ক'লে তাইৰ বায়েক নিহা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম কৰি আছে আৰু তুমি এতিয়া ডিগ্ৰী কমপ্লিট কৰিলা হয় মই এইটো বছৰতে কৰিছোঁ কমপ্লিট কৰিছোঁ আৰু এতিয়া মই আৰু ফাৰ্ডাৰ ষ্টাডি কৰিম তাইতো কৰি আছে তুমি কি পঢ়া শুনা আছিলে তোমাৰ কোৱালিফিকেশ্যন কি হয় বিকম আছিলে বিকম বিএইচৰ পৰাই কৰিছিলোঁ কমপ্লিট হৈছে জুলাইত হৈছে 24ত গুৰু বিষয় কি আছিলে মোৰ মেনেজমেণ্ট আছিলে এয়া মেনেজমেণ্টক গুৰু বিষয় হিচাপে লৈও দ্য ৰেড চিলি নামৰ এনেকুৱা এখন ফুড কাৰ্টত খাদ্য সামগ্ৰী কঢ়িওৱা গাড়ীত ৰাইজক সেৱা জনাই আহিছে গতিকে নিশ্চয় এক প্ৰশংসনীয় বিষয় তুমি এইখিনি কৰোঁতে এইখিনি আগবাঢ়ি যাওঁতে ঘৰৰ পৰা কেনেকুৱা সুবিধা পাইছা ঘৰৰ মানে মোৰ ঘৰ বহুত ছাপৰ্টিভ আছিলে দেউতাইও মানে তাইৰ কথাটো শুনি কিনে আমাৰ কথাটো শুনি পেলাই মানে বহুত ছাপৰ্ট কৰিছে যে ঠিক আছে তোহঁতে যদি খুজিছা তো ময়ো হেল্প কৰিম যিখিনি পাৰোঁ তো পিছত দেউতাই অলপ ফাইনেন্সিয়েলি হেল্প কৰিছে অলপমান পিছত আমি মানে দুটাই লগ হৈ কৰিলোঁ এইটো ঘৰ বহুত ছাপৰ্টিভ আছিলে হয় হয় যিকোনো কাম এটা কৰিব লাগিলে ঘৰৰ পৰা ছাপৰ্ট নিশ্চয় লাগিব জিনাই ইতিমধ্যে ক'লে যে তেখেতৰ মাক দেউতাকে বহুত ছাপৰ্ট কৰিছে তেওঁলোকে আন ল'ৰা ছোৱালীৰ দৰে চৰকাৰী চাকৰিৰ পিছত দৌৰিব শিকোৱা নাই নিশ্চয় এক প্ৰশংসনীয় বিষয় এয়া অভিভাৱকসকলক জনা উচিত যে নিজকে ল'ৰা ছোৱালী উচ্চ শিক্ষিত হ'লেও যে যিকোনো কাম কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে এয়া এক আশাৰ বাণী আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিশ্চয়কৈ সঠিক বতৰা তোমালোক ৰেড চিলিত ইয়াত কি আইটেম পোৱা যায় আমাৰ ইয়াত মানে চব চাইনিজবিলাক পায় যেনেকৈ ম'ম' চিকেন পকৰা এইবিলাক চব পায় কিন্তু আমাৰ ইয়াতে স্পেচিয়েলি ডোচাও পোৱা যায় ডোচা পাও ভাজি এইবিলাক কাৰণ আমাৰ হাউলিত মানে আমি ডোচা দেখা নাই তো সেইকাৰণে আমি দুটাই ভাবিছিলোঁ যে এটা স্পেচিয়েল আইটেম ৰাখিম ডোচা হিচাপত ডোচা এণ্ড পাও ভাজি এই দুটা আমি ৰাখিছোঁ স্পেচিয়েলি হাউলিবাসীৰ কাৰণে হাউলি ৰাইজৰ কাৰণে এটা নিশ্চয় সুবিধাৰ বিষয় আপোনালোকে এতিয়া ডোচা খাবলৈ পাঠশালা গুৱাহাটী বা বৰপেটাত যাব নালাগে হাউলিতে ইয়াত ষ্টেট বেংকৰ ওচৰত ষ্টেট বেংকৰ ATM বা ষ্টেট বেংকৰ ব্ৰাঞ্চৰ ওচৰতেই ৰেড চিলি নামৰ এখন ফুড কাৰ্ট লগোৱা আছে তাতে আহি আপুনি ডোচাৰ সোৱাদ ল'ব পাৰিব আৰু আমাৰ ইয়াত চব মানে বস্তু একদম এফৰ্ডেবল প্ৰাইচ হয় বহুত কম দাম হয় আৰু ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি ডিছকাউণ্ট 10% ডিছকাউণ্ট হয় কাৰণ আমি দুটাই যিহেতু ষ্টুডেণ্টে তো আমি এইটো ভাবিছোঁ যে আমি 10% ডিছকাউণ্ট ৰাখিম ষ্টুডেণ্টৰ কাৰণে আৰু বাকী এনেই বেলেগ দোকানৰ তুলনাত আমাৰ অলপ কম হয় এফৰ্ডেবল হয় মানে চবেই এফৰ্ড কৰিব পাৰে হয় নিশ্চয়কৈ এইটো ষ্টেট বেংক আৰু এইখন দ্য ৰেড চিলি হয় ইয়াৰ ওচৰতে আছে হাউলি জুনিয়ৰ কলেজ আৰু নাতি দূৰত আছে অলপ দূৰত আছে BH কলেজ গতিকে নিশ্চয় এইখনি ছাত্ৰ ছাত্ৰীসকলৰ একদম মেইন ঠাই হয় গতিকে ইয়াত অলৰেডি তেওঁলোকে ক'লে যে ইয়াত ছাত্ৰ ছাত্ৰী আহিলে 10% ডিছকাউণ্ট দিয়া হ'ব গতিকে সকলো ছাত্ৰ ছাত্ৰীকে তেওঁলোকে অহাৰ কাৰণে অনুৰোধ কৰিছে ইমান ধুনীয়াকৈ আৰু পৰিষ্কাৰকৈ খাদ্যসমূহ সজাই ৰাখিছে আহকচোন আমি প্ৰথমতে খাদ্যসমূহ জুতি লওঁ আৰু আপোনালোকক জনাওঁ তাৰপিছত কথা পাতিম আমি দ্য ৰেড চিলিৰ মুখ্য চেফ নিহাৰ লগত এতিয়া ম'ম' আৰু ডোচা অলপ টেষ্ট কৰি আপোনালোকক জনাওঁ বঢ়িয়া হাউলিত প্ৰথমবাৰৰ কাৰণে ডোচা খাই আছোঁ সঁচা কথা ক'ব গ'লে
হাউলীত ইয়াৰ আগতে মই দোচা খাই পোৱা নাছিলোঁ। দোচা যি খাইছোঁ বাহিৰত খাইছোঁ, কিন্তু হাউলীত প্ৰথমবাৰৰ কাৰণে খাই আছোঁ। এইটো একমাত্ৰ সম্ভৱ হৈছে দ্য ৰেড চিলিৰ কাৰণে। আপোনালোকো আহিব। বঢ়িয়া, একদম কম দামত, বহুত টেষ্টি হয়, বহুত ভাল লাগিছে ম'ম'টো। কিন্তু ম'ম' হয়, বহুত ভাল লাগিছে। হয়, আমি এতিয়া দ্য ৰেড চিলিৰ ফুড কাৰ্টৰ ওপৰত আছোঁ। এয়া মেইন চেফ হয়, নামটো? মোৰ নাম শ্ৰী নিহা শৰ্মা। নিহা শৰ্মা, কি খাদ্যৰ কোৱালিটি কেনেকুৱা, গুণগত মানদণ্ড কেনেকুৱা, আৰু বাকী ইয়াৰ হাইজেনিক পাৰ্টটো কি ক'বা? আমাৰ ইয়াতে খুব হাইজেনিককৈ ৰখা হয় গোটেইবিলাক খাদ্য বস্তু। আমি চব ঘৰতে তৈয়াৰ কৰোঁ, ঘৰৰ পৰা বহুত চাফ চিকুণ কৰি এনেকৈ তৈয়াৰ কৰি ইয়াতো আমি একদম পেপাৰ হেৰিৰে ৰেপ কৰি থৈ দিছোঁ বস্তুবিলাক। চ' আমাৰ ইয়াতে বহুত তাৰমানে কোৱালিটি প্ৰডাক্টৰ ইউজ কৰা হয়, যেনে যি টি প্ৰডাক্ট ইউজ নকৰোঁ। আমি নিজেও জানো, আমি নিজেও খাওঁ এইবিলাক খাদ্য, সেইকাৰণে বেলেগকো তাৰমানে ভাল বস্তুৱে আমি প্ৰেফাৰ কৰোঁ আৰু দিবৰ কাৰণে। আমি আচলতে এইটো বিজনেছ হিচাপত লোৱা নাই। মই যিহেতু সৰুৰ পৰাই মই খাদ্য বনাই বহুত ভাল পাওঁ, মই কুকিংটো মোৰ বহুত বেছি মানে হবিয়ে হয়, সেইকাৰণে মই এইটো মানে ৰাইজক আগবঢ়োৱাৰ কাৰণে মই এইটো লৈছোঁ। ইতিমধ্যে জিনাই ক'লে তাই ডিগ্ৰী কমপ্লিট কৰিছে আৰু তুমি স্নাতকোত্তৰ পাঠ্যক্ৰম কৰি আছা। জানিব পাৰিম নেকি তুমি কি ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰি আছা? মই অসমীয়া লিটাৰেচাৰত কৰি আছোঁ মাষ্টাৰ ডিগ্ৰী। মই পঢ়িও আছোঁ, আমাৰ এক্সাম গ'লো আৰু এটা ছেম আছে মোৰ, সেইখিনিয়ে। অসমীয়াত মেজৰ লৈ মাষ্টাৰ ডিগ্ৰী কৰি আছে, আৰু এইটো ব্যৱসায় কৰোঁতে মানুহে কিবা কৈছিল নেকি যে ইমানখিনি পঢ়া শুনা কৰে, ইমান এনেকুৱা কাম কৰে বা কিবা কিবি এনেকুৱা নিগেটিভ কিবা কমেণ্ট কোনোবাই কৈছে নেকি? নিগেটিভ বহুত মানুহে আছে, নিগেটিভৰ লগতে পজিটিভো আছে। মানুহতো ক'বই, কিছুমানে ক'ব ইমান পঢ়ি শুনি কিয় দোকান দিছ এনেকৈ কিবা কিবি, কিন্তু বহুত মানুহে উৎসাহ দিছে যে ভাল কৰিছা, একো নাই, একো কাম সৰু ডাঙৰ নহয়, নিজৰ ইচ্ছা আছে যদি কৰ। সেইটো ভাবিয়েই ওলাই আহিলোঁ, যিহেতু ঘৰৰ ছাপৰ্ট আছে যে কৰ, সেইটো কাৰণে আৰু কৰিলোঁ, আৰু সেইখিনি সাহস পাইছোঁ আৰু মনত, সেইকাৰণে ওলাই আহিলোঁ ঘৰৰ পৰা। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি আমাৰ সেইখিনি খুব ভালেই, সকলোৱে কৈছে, এতিয়ালৈকে কোনো বেয়া বুলি কোৱা নাই, ভালেই কৈছে যে ভাল কৰ, ভালেই হৈছে, গোটেই দুয়োজনী ভাই ভণ্টি মিলি কিনে কৰিছ, ভালেই হৈছে, এনেকৈ আৰু। আমি সকলো হাউলীবাসী ৰাইজক আমাৰ ইয়াতে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, সকলোৱে যাতে ইয়াতে আহে। আমি সকলোকে সেৱা কৰিব এটা মানে সুবিধা খুজি আছোঁ, আৰু আমাৰ লোকেশ্যনটো হৈছে এই ষ্টেট বেংকৰ একদম ওচৰতে। সকলো ইয়াতে আহক আৰু আমাক এটা হয় নিশ্চয় আহি ভালেই পাব। আৰু শেষত আমি বহুত মানে ধন্যবাদ দিছোঁ, থেংক ইউ কৈছোঁ মানে আছাম নাও চেনেলক, আমাক ইমান উৎসাহ দিছে, ইমান উৎসাহ বহুত দিছে, বেছি তাৰমানে হেপী হৈছোঁ, আৰু বহুত থেংক ইউ কৈছোঁ আমাক এনেকৈ আহি কিনে আমাক মানে উৎসাহ দিয়াৰ কাৰণে। এইটো কাৰণে বহুত ধন্যবাদ আছাম নাও চেনেলক। ধন্যবাদ। আমি আমাৰ ফালৰ পৰাও, আছাম নাওৰ ফালৰ পৰাও ভণ্টিজনলৈ থাকিল অশেষ শুভেচ্ছা। তেওঁলোকৰ ব্যৱসায়টো আগবাঢ়ি যাওক, তেওঁলোকে সমাজৰ কাৰণে এটা নতুন দৃষ্টান্ত হওক, আমি এইখিনি আশা ৰাখিছোঁ। আজিলৈ এৰিছোঁ।